নমস্কাৰ, মই নৱজ্যোতি বিশেষ খবৰ দিব বিচাৰিছো। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টেট কাম ৰিক্ৰুটমেণ্ট এক্সামৰ যি সিলেবাছৰ সন্দৰ্ভত মুখ খুলিছে। আপোনালোকে নিশ্চয় জানে যে যোৱাকালি এটা ভিডিঅ' ইতিমধ্যে পাব্লিছ হৈছিলে। একাংশ প্ৰাৰ্থীয়ে অভিযোগ আনিছিলে যে গণিত বিষয়ত যেটো 15 নম্বৰ দিয়া হ'ল, আগৰ যেটো সিলেবাছ আছিল সেই সিলেবাছটো সলনি কৰি গণিত বিষয় যেটো তাত ইনক্লুড কৰা হ'ল, তাত 15 নম্বৰ এটা দিয়া হ'ল। কিন্তু 15 নম্বৰটো একাংশৰ কাৰণে অসুবিধা হৈছে, মানে যিসকলে মেথছ নাজানে তেওঁলোকৰ কাৰণে অসুবিধা হৈছে, কাৰণ তেওঁলোকে ক্লাছ 10ৰ যিখন মেথছ তেওঁলোকে 10-15 দিনত তেওঁলোকে শেষ কৰিব নোৱাৰে। সেইসকল প্ৰাৰ্থীয়ে ইতিমধ্যে অভিযোগ আনিছে যে পৰীক্ষাটো পিছুৱাই দিব লাগে, আমি গণিতটো অলপ অধ্যয়ন কৰোঁ। এনেকুৱাকৈ তেওঁলোকে সেই বিষয়টোৰ ওপৰত ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছিলে যে পৰীক্ষাটো পিছুৱাই দিব লাগে। আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে গণিত বিষয়টো যিটো ইনক্লুড কৰা হ'ল এইটো ভাল হৈছে বুলি কৈছে, ভালে পাব লাগে বুলি কৈছে। তাত আমি যোগ্যজনক বিচাৰি পাম বুলি কৈছে যে যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে পৰীক্ষা দিবলৈ ওলাইছে তেওঁলোকে গণিত বিষয়টো জনাটো দৰকাৰ, কোনো বেয়া পোৱা নাই বুলি তেখেতে জনাইছে যে যিটো বিষয় নেকি আগতে নাছিলে, মানে যিটো সিলেবাছত নাছিলে সেই সিলেবাছত যিটো ভৰ্তি কৰি দিয়া হ'ল, গতিকে বিষয়টোৰ ওপৰত আপোনালোকে ভাল পাব লাগিছিলে গণিত বিষয়টো দিয়াৰ কাৰণে। তাৰ পৰা আমি যোগ্যজন বিচাৰি পাম বুলি তেখেতে উল্লেখ কৰিছে। কি কৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আৰু সেই মন্তব্যটো শুনাব বিচাৰিছোঁ। মইতো চবতে য'তে যাওঁ উৎসাহে দেখা পাই আছোঁ। পুলিচত দৌৰি আছে, চাৰিওফালে উৎসাহ। আজি ৰাতিপুৱা মই শুৱালকুছিত গৈছিলোঁ, ল'ৰা ছোৱালীবিলাকে মোক আহি কৈছে ছাৰ আমি ফিজিকেল টেষ্ট পাছ কৰিলোঁ। চবতো ফূৰ্তিতে আছে চাৰিওফালে। গণিতৰ শিক্ষক হ'লেতো গণিত লাগিবই নহয়। চব যি কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কৰা হৈছে। এইটোলৈ অসন্তোষ হ'লে কেনেকৈ হ'ব যে গণিতৰ দুটা বেছিকৰ প্ৰশ্ন সুধিব, ভাল শিক্ষক এজন ছাত্ৰ ছাত্ৰীয়ে পাব, সেইটোলৈ আমি আনন্দহে কৰিব লাগে। মইতো চবতে য'তে যাওঁ উৎসাহে দেখা পাই আছোঁ। পুলিচত দৌৰি আছে, চাৰিওফালে উৎসাহ। আজি ৰাতিপুৱা মই শুৱালকুছিত গৈছিলোঁ, ল'ৰা ছোৱালীবিলাকে মোক আহি কৈছে ছাৰ আমি ফিজিকেল টেষ্ট পাছ কৰিলোঁ। চবতো ফূৰ্তিতে আছে চাৰিওফালে। গণিতৰ শিক্ষক হ'লেতো গণিত লাগিবই নহয়। চব যি কৰা হৈছে ছাত্ৰ ছাত্ৰীৰ কল্যাণৰ বাবে কৰা হৈছে। এইটোলৈ অসন্তোষ হ'লে কেনেকৈ হ'ব যে গণিতৰ দুটা বেছিকৰ প্ৰশ্ন সুধিব, ভাল শিক্ষক এজন ছাত্ৰ ছাত্ৰীয়ে পাব, সেইটোলৈ আমি আনন্দহে কৰিব লাগে। আপোনালোকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্তব্য শুনা পালে। গতিকে গণিত বিষয়টোৰ ওপৰত আপোনালোকে যিসকলে কৈ আছে, মই তেওঁলোকক জনাব বিচাৰিছোঁ যে গণিত বিষয়টোৰ ওপৰত মই যিটো মাত মাতিছোঁ যে যিটো এটা চিলেবাছ আছিলে, প্ৰথমতে যিটো চিলেবাছ পাব্লিছ কৰিছিলে সেইটো এটা আৰ্টছৰ চিলেবাছ আছিলে। আৰু মই যিটো কৈছিলোঁ যে যিটো ছায়েন্স কেণ্ডিডেটসকলৰ লগত যিটো অন্যায় হৈছে, মানে তেওঁলোকে ন্যায় পোৱা নাই, কাৰণ আৰ্টছৰ চিলেবাছ এটা ছায়েন্স ষ্টুডেণ্টে গোটেইখিনি আয়ত্ব কৰাটো তেওঁলোকৰ কাৰণে সহজ নহয়। যেনেধৰণে আপোনালোকে এতিয়া গণিত বিষয়টো আয়ত্ব কৰিবৰ কাৰণে আপোনালোকক সময় লগা হৈছে, এতিয়া সময় বিচাৰিছে আপোনালোকে। গতিকে ঠিক তেনেধৰণে ছায়েন্সৰ কেণ্ডিডেটসকলৰ কাৰণেও আৰ্টছৰ যিটো চিলেবাছ হয় সেইখিনি চিলেবাছ তেওঁলোকে আয়ত্ব কৰিব কাৰণে তেওঁলোকৰ সময় লাগে। আছাম এণ্ড ইটছ পিপুল, অসমৰ সম্পৰ্কে আৰু অসমৰ যিসকল মানে বিখ্যাত ব্যক্তি আছে সেই তেওঁলোকৰ সম্পৰ্কে জানিবৰ কাৰণে তেওঁলোকৰ সময় লাগে ছায়েন্সৰ কেণ্ডিডেটসকলৰ, কাৰণ তেওঁলোকে অধ্যয়ন কৰিবলগীয়া হয়। গতিকে সেই বিষয়টোৰ ওপৰত আপোনালোকে চাব লাগিব যে ন্যায় সকলোৱে পাব লাগিব, অকল একাংশই ন্যায় পালে নহ'ব। ন্যায় অকল একাংশক দিয়া হৈছিলে আগৰ যিটো চিলেবাছ মতে, মাত্ৰ আৰ্টছৰ যিসকল কেণ্ডিডেট হয় তেওঁলোকক ন্যায় দিয়া হৈছিলে। বাকী ছায়েন্সৰ কাৰণে কি হৈছিলে, অন্যায় হৈছিলে, কাৰণ ছায়েন্সৰ কেণ্ডিডেটসকলে মেথছ থকাটো বিচাৰে। গতিকে এইবাৰ যিটো মেথছটো দিয়া হৈছে, কাৰণ তেওঁলোকে নপঢ়িলেও হৈ যায়। মেথছটো ক্লাছ 10ৰ মেথছখন এডিআৰি পৰীক্ষা দি অহাসকলেতো জানেই, ছায়েন্সৰ কেণ্ডিডেটসকলে এডিআৰি পৰীক্ষা দি অহাসকলৰ কাৰণে সমস্যা এটা, তেওঁলোকে দিব পাৰে পৰীক্ষাটো। যিসকল আৰ্টছৰ কেণ্ডিডেট তেওঁলোকৰ কাৰণে সমস্যা, তেওঁলোকে মেথছটো নাজানে। তেওঁলোকে যদি মেথছ নাজানে তেতিয়াহ'লে তেওঁলোকে এডিআৰি পৰীক্ষা কেনেকৈ দি আহিলে? গতিকে এডিআৰি পৰীক্ষাত যিখিনি প্ৰশ্ন আহিছিল তেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব, কাৰণ ক্লাছ 10 লেভেলৰ প্ৰশ্নসমূহ ইনক্লুড কৰা হ'ব। গতিকে ক্লাছ 10ৰ যিখিনি চিলেবাছ আছে গতিকে সেই চিলেবাছটো আপোনালোকে কমপ্লিট কৰক। 20টা দিনত আপোনালোকে পঢ়ি শেষ কৰিব বুলি মই ভাবোঁ, কাৰণ আগতে 1 বছৰ দিন আপোনালোকে পঢ়িলে, অসমৰ বিষয়ে আপোনালোকে নজনাকৈ আছে নেকি? পেডাগজিটো আপোনালোকে আগৰ পৰা পঢ়ি আহিছে, চিটেট দিছে, আপোনালোকে অসম টেট দিছে। গতিকে সময়টো যদি আপোনালোক আৰু যদি বঢ়াই দিয়া যায়, আপোনালোকে আৰু পঢ়িম বুলি যদি ভাবে, তেতিয়াহ'লে কি হ'ব, যিসকলৰ BEd কমপ্লিট হোৱা নাছিলে তেওঁলোকে আকৌ এপ্লাই কৰাৰ সুযোগ লাভ কৰিব। কাৰণ কেলৈ, আজি 2 মাহ বঢ়াই দিয়া মানে সেইসকল প্ৰাৰ্থী যেতিয়া ৰিজাল্ট ওলাব তেওঁলোকে এতিয়া এপ্লাই কৰিবলৈ বিচাৰিব, কাৰণ তেওঁলোকেও আবেদন কৰিবলৈ বিচাৰিব, তেওঁলোকে কোৰ্ট কেছ কৰিব, কিবা কৰিব তেওঁলোকে, কাৰণ যিহেতু পৰীক্ষাৰ ডেট পিছুৱাই দিয়া হৈছে গতিকে তেওঁলোকক আনিব লাগিব। সেইকাৰণেহে পৰীক্ষাটো এতিয়া পাতিবলৈ লৈছে। যিসকল BEd কৰি আছে, যিসকল এতিয়া
4th ছেমিষ্টাৰত আছে তেওঁলোকৰ ৰিজাল্ট ওলালে মাত্ৰ কেইটামান দিন বাকী আছে ডিচেম্বৰ মাহতে ৰিজাল্ট ওলাব কাৰোবাৰ হয়তো জানুৱাৰীত ওলাব পাৰে গতিকে ডিচেম্বৰ মাহত যদি ৰিজাল্ট ওলাব যদিহে 2 মাহ বা 1 মাহ পিছুৱাই দিয়া যায় বা 1 মাহ পিছুৱাই দিয়ে তেতিয়াহ'লে সেই সকলকো মানে তেওঁলোকক এপ্লাই কৰাৰ সুযোগ দিব লাগিব গতিকে সেই সুযোগটো নাপাবৰ কাৰণে আপোনালোকৰ কাৰণে সুবিধা কৰি দিছে এতিয়া 45,000 প্ৰাৰ্থী এপ্লাই কৰিছে 45,000 প্ৰাৰ্থীৰ মাজত তাৰে বহুতেই পৰীক্ষা দিব নোৱাৰে মানে সৰহখিনি প্ৰাৰ্থীয়ে এতিয়া মানে বিএড কমপ্লিট হোৱাৰ তেওঁলোকে এপ্লাই কৰি দিছে তেনেকৈ তেওঁলোকৰটো ৰিজাল্ট ওলাবলৈ আছে তেওঁলোকে পাব নাপাবতো সময়তহে ক'ব গতিকে সেইটো এটা সময়ত ওলাব কথাখিনি গতিকে এইখিনি মই এতিয়া ক'বলৈ নাযাওঁ কথা হ'ল যে এই 40,000 বা 45,000 প্ৰাৰ্থীয়ে এই মাজত বহুখিনি কেণ্ডিডেট তেনেকুৱা ধৰণৰ হয়তো থাকিব পাৰে কিছুমানে পৰীক্ষা নিদিবও পাৰে সমস্যা কিছুমান আছে সেইবিলাকৰ কাৰণে বহু প্ৰাৰ্থী নিদিবও পাৰে পৰীক্ষা তেনেকৈ 30,000 মান প্ৰাৰ্থীৰ মাজতে কম্পিটিশ্যন হ'ব এতিয়া পোষ্ট আছে কিমান আপোনালোকে নিশ্চয় জানে গতিকে পোষ্ট অনুপাতে প্ৰাৰ্থী সংখ্যাটো একেবাৰে কম হৈ আছে মানে এটা পোষ্টৰ কাৰণে 2জন বা 3জন প্ৰাৰ্থীহে ইতিমধ্যে ওলাবগে পাৰে মানে 3জনকে প্ৰাৰ্থী ওলাব পাৰে 4জনকে হৈ আছিলে 3জনকে ওলাব পাৰে বহুত বেছি নলয় গতিকে সেইকেইজন প্ৰাৰ্থীৰ মাজত যদি আপোনালোকে কম্পিটিশ্যন কৰিব নোৱাৰে তেতিয়াহ'লে পৰীক্ষা দিবই নালাগে আপোনালোকে পৰীক্ষা দি লাভ নাই আৰু এইকেইজন প্ৰাৰ্থীৰ মাজত আকৌ এতিয়া 5 মাৰ্কৰ কথা নাই ইয়াত 5 মাৰ্কৰ কথা হোৱালে বেলেগ কথা আছিল আগতে 60 পাব লাগিছিল জেনেৰেল কেটেগৰীৰ কাৰণে OBCৰ কাৰণে ST SCৰ কাৰণে 50 পাব লাগে দুইখন পেপাৰতে সেই চিষ্টেমটো অঁতৰাই দিয়াৰ কাৰণে পাছ কৰিবলৈ সুবিধা হৈছে এতিয়া আগতে পাছ কৰিব আচলতে কি আগতে ফেইল কৰাৰ কাৰণে ফেইল কৰা প্ৰাৰ্থীসকলক পাছ কৰাই দিবলগীয়া হ'ল চাকৰি দিবৰ কাৰণে মানে কি উপায় নাই মানে ফেইল কৰা প্ৰাৰ্থীসকলকো উত্তীৰ্ণ কৰি পেলাই পাছ কৰাই চাকৰি দিলে গতিকে সেই অৱস্থাত যাতে যাব নালাগে তেনেকুৱা পৰ্যায়ত যাতে নাযায়গৈ অসমৰ শিক্ষা ব্যৱস্থাটো সেইকাৰণে টেট কাৰ্ড ৰিক্ৰুইটমেণ্ট এক্সামটো উলিয়াইছে যে সকলোৱে পাছ কৰক মানে কি টপ গিটাৰৰ পৰা যিমানটা পোষ্ট আছে ধৰক সিমানটা পোষ্টৰ এগেইনষ্টত প্ৰাৰ্থী থিয় কৰালে এটা পোষ্টৰ এগেইনষ্টত 2জনকে প্ৰাৰ্থী থিয় কৰালে গতিকে তাৰ পৰা বাছনি কৰিলে যিমানটা পোষ্ট আছে সিমানটা পোষ্টত ফাইনেল লিষ্টত গতিকে এইটো কি অসুবিধা আছে এইটোতো ভাল প্ৰচেছে আপুনি কম্পিটিশ্যন কৰক কম্পিটিশ্যন নামক নিশ্চয় আপোনাৰ ৰিজাল্ট ভাল হ'ব গতিকে এতিয়াও সময় আছে এই 20টা দিনত আপোনালোকে পঢ়ক নিশ্চয় ভাল হ'ব মোৰ ফালে মই এইখিনি জনাইছোঁ যদি কিবা ক'ব লগা আছে কমেণ্ট ছেকশ্যনত লিখিব ধন্যবাদ জয় অসম